Welcome to my YouTube channel. Hi दोस्तों, আজি ৰিপাব্লিক ডে হয়। মই সবকে কৈছোঁ হেপী ৰিপাব্লিক ডে আৰু এইটো ভিডিঅ'টো বনাইছোঁ ৰিপাব্লিক ডে স্পেচিয়েল। আহক আজি আমি খানা খাবলৈ যাওঁ। খানাটো কিন্তু ৰাতি হ'ব, ৰাতিহে খাম আমি খানা আজি। কিন্তু ফ্লেগ হোষ্টিংটো আমি কৰা হৈ গ'ল, সোনকালে ৰাতিপুৱাতে আমি কৰিলোঁ। এতিয়া বেলতলা বজাৰলৈ যাওঁ। মাছ ল'ম, গাহৰি ল'ম, চব্জি ল'ম, চাউল দালি ল'ম দেই। আপোনালোক চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে কিবা কিবি চিন মিচিং হ'ব পাৰে। এতিয়া আমি আহি পালোঁ 11 মাইল। 11 মাইলৰ পৰা যাওঁতে অলপ টাইম লাগিব। বেলতলা চাওক, এতিয়া আমি বেলতলা আহি পালোঁ। মাছ একদম ভাল মাছ আছে। চাওক, শিঙি মাছ আছে আৰু এইবোৰ কি ব্ৰিকেট মাছ আছে, ৰৌ মাছ আছে, তাৰপিছত বহুত কিবা কিবি ধৰণৰ মাছ আছে। এইটো চাওক, নিচিলা মাছ, ইমান ডাঙৰ মাছ। আমি ল'লোঁ শিংগলি না কিবা মাছ আছিল এইটো, শিংগলি কিবা মাছ আছিল, মাছৰ নামো মই পাহৰিলোঁ। তাৰপিছত এতিয়া গাহৰি ল'ম। গাহৰি চাওক, ধুনীয়া পিচ বনাইছে। মাছটোৰ নাম আছিল শিলগৰীয়া মাছ আছিল। তো গাহৰি কমচে কম 3 কেজি মান হ'ব। গাহৰিটো 3 কেজি মান লৈছোঁ। মাছ ল'লোঁ আমি 2.5 কেজি। চাওক কি ধুনীয়াকৈ কাটি আছে আৰু পিচটো ধুনীয়া বনাইছে। একদম বঢ়িয়া লাগিব খাই এইটো। তাৰপিছত আপোনালোক যদি গাহৰি খাই ভাল পায়, বেলতলা বজাৰলৈ আহিব। সদায় ডেইলি পায় ইয়াত। আপুনি যদি গাহৰি খায় 30 কেজি বা 40 কেজি ওজনৰ গাহৰি খাব, ভাল হয়। লোকেল গাহৰি পায় ইয়াত বেলতলাত, সদায় কাটে সিহঁতে, সদায়। তাৰপিছত এইটো মাছ আৰু মাংসটো কিবা এটা বস্তুত বনাই খাম বুলি আমি ডিচাইড কৰিছিলোঁ আজি ৰাতিপুৱা। কি বস্তু আপুনি চাই থাকক, স্কিপ নকৰিব। স্কিপ কৰিলে গম নাপাব দেই কি বস্তুত আজি আমি বনাই খাম। কিন্তু চৰু নালাগে, কেৰাহী নালাগে, একোৱেই নালাগে। চাই থাকক, দেখিব। আজি আমি কি বস্তুত বনাই খাম, কি বস্তু বনাই খাম। আপোনালোক চাই থাকক, দেখিব দেই। দেখিব দেই, স্কিপ নকৰিব। দেখিবই। এইয়া আপোনালোকক মই কৈছিলোঁ অথনি কি বস্তুত বনাই খাম। চৰুও নালাগে, কেৰাহীও নালাগে। আমি বাঁহৰ চুঙাত আজি বনাই খাম। বাঁহৰ চুঙাত ভাতো বনাম, মাংস বনাম, মাছ বনাম, চব্জিও বনাম ধুনীয়াকৈ। এইটো পিচ কৰিছে, কিন্তু আকৌ কাটিব লাগিব। এইটো সৰুকৈ চুঙা বনাব লাগিব, তেতিয়াহে আমি এইটো বনাই এইটো জুইত
চিবলৈ সুবিধা হ'ব। আৰু চুঙাবোৰ সৰু সৰু দিব লাগিব, সৰু সৰুকৈ কাটিব লাগিব। চাই লওক, এই চুঙাবোৰ লৈ এতিয়া গাড়ীত ভৰাম। গাড়ী লৈ আহিছোঁ, গাড়ীত নিম। এয়া চাওক, ইয়াত ভৰালোঁ। 1 2 3 4। তাৰপিছত আকৌ আছে 4 হ'লে 8 9 10টামান চুঙা ওলাই যাব এইটোতে। চাওক, আমাৰ তপন দায়ে ভৰাই আছে গাড়ীত বাঁহৰ চুঙা। তাৰপিছত এতিয়া চাব দেই, আপোনালোক একো বেয়া চেয়া নাপাব। এতিয়া আমাৰ তপন দায়ে কিবা কম বুলি ভাবি আছিল অথনিৰ পৰা, তো এতিয়া আমাৰ তপন দাক সুবিধা এটা দি দিছোঁ দেই ক'বলৈ। কিবা কৈ বোলে, অথনিৰ পৰা কৈ আছিল ময়ো কিবা এটা ক'ম বুলি। ভালকে শুনিব দেই আপোনালোক, তেতিয়াহে জানিব। দেই মই দি দিছোঁ তপন দাক কিবা এটা ক'বলৈ। বাঁহ কাটা হৈ গ'ল, খালি জাতিলাওহে নাপালোঁ। লাই 2 মুঠা আনিছোঁ, হৈ যাব না? অঁ, চব লাই কেইটা বজাত? ঠিক আছে। পুৰা গৰম লাগে। হিলটপ ৰিচৰ্টত গৈ আছোঁ আমি। আজি ভাত চাত বনাই তাতে খাম। 15 আগষ্ট নহয়, 26 আগষ্ট। জানুৱাৰী 26 জানুৱাৰী সরি। আজি মস্তি খানা হ'ব। तो दोस्तों, आज हम लोग का प्लानिंग है 26 जनवरी। सुअर का मीट, मछली, बड़ा वाला मछली, और तो बम्बो का उधर जला के खाएगा। बम्बो का उधर जला के खाएगा। बम्बो में डाल के खाएगा। इसलिए तो कैसा पकाता है वो सब हम लोग दिखाएंगे थोड़ा देर बाद आप लोग को देखने मिलेंगे कैसे पकाएंगे। वीडियो अगर स्किप करेंगे तो दिखाई नहीं देगा कैसा। आप लोग अच्छा से देखिए, सब्सक्राइब करने से करो, नहीं करने से मत करो, लेकिन आप लोग देख लीजिए कैसे पकड़ता है, देख लीजिए। एक तो नया तरीका लेके आया है हमारे तपन भैया ने, लेकिन मस्त खाना होगा। ये पहाड़ चढ़ाए, ये पहाड़ का जंगल तरफ आ रहा हूँ, हम लोग पहाड़ का ऊपर में आ रहा हूँ। ऊपर में जाके उधर आराम से बैठकर खाना पीना बनाएंगे। बम्बू का अंदर में डालूंगी, मछली डालूंगी,
सुअर का मीट डालेंगे। वो उसमें लेकिन मीट मसाला ज़्यादा नहीं डालेंगे। मीट डालेंगे ये क्या रेड चिली तो गरम मसाला मीट मसाला ये सब हम लोग नहीं डालता क्योंकि पेट के लिए हानिकारक है। इसलिए हम लोग बिना मसाला खाएंगे। बहुत अच्छा से बनाएंगे, देख लीजिए आप लोग। सब्सक्राइब नहीं करना है लेकिन आप लोग देखना है, ठीक है। तो पहुंच गया हम लोग, अभी हम लोग का सेंटर में पहुंच गया। So keep watching. আপোনাৰ লাইভ আপোনাৰ মাছটো শিলগৰীয়া মাছ। আজি শিলগৰীয়া মাছ আমি বাঁহৰ চুঙাত দিম। এতিয়া ধুনীয়াকৈ আমি মেৰিনেশ্যন কৰি লৈছোঁ। আৰু অলপ গোন্ধটো আহিব লাগিব কেঁচা বাছ। আমাৰ বাৰীতে যি যি বস্তু হৈছে আমি সেইবিলাকৰ পৰাই মেৰিনেশ্যন কৰিছোঁ। বেলেগ বস্তু একো অনা নাই। নিজৰ ধনিয়া, নিজৰ বিলাহী, নিজৰ লাই শাক সেইবিলাকে আছে। গাহৰিৰ লগত চুঙা দিম, গাহৰিৰ চুঙাত দিম। তাৰ কাৰণেও আমাৰ লাই পাতৰ লগত চুঙা দিম। গাহৰিটো চব নিজৰ বাৰীতে আছে দেই। বাঁহগাজটো নিজৰ হাবিয়ে বাঁহগাজ বটলত ভৰাই থৈ দিয়া দেখিছে নহয়। বাঁহগাজৰ লগত গাহৰিৰ চুঙাত দিম। কৈ দিছোঁ আৰু ইয়াত কি কি দিছে? চব কৰিলে দিগদাৰ হৈ যাব ন। কৈ দিয়ক, কৈ দিয়ক। সিহঁতেও জানিব নহয়, সিহঁতে বনাই খাব ঘৰত। সেইখিনি পিছত ক'ম। কাৰোবাক যদি ডিটেইলছ লাগে কেনেকৈ খাইছে কমেণ্ট কৰক, আমি ক'ম। এতিয়া এটা মাল ৰেডি। এইটো অলপ দেৰি ঢাকনি মাৰিব দিছিলে। বৰ্তমান আমি মাছ চুঙাত দিব লৈছোঁ। খাবলৈ মজা হ'ব ন। এইটো এতিয়া ভগৱানে ক'ব আৰু দেই খাবলৈ ভাল হয় নে নহয়। আপোনাৰ
বেছিকৈ থাপাককৈ মাৰি পেলাই বহুতে ভৰায় আচলতে সেনেকৈ ভৰাব নালাগে থাপাককৈ মাৰিলে তাৰমানে ফাটি যাব এইটো ফাটি যোৱা চান্সটো নহয় এইটো থোপা লগাবলৈ আছে চুঙাও বহুত আছে চুঙাটো আজি আমাৰ চাউলো চুঙাতে বনিব নতুন চাউল বনিব এতিয়া গাহৰি ভৰাবলৈ আছে গাহৰিটো আপোনাৰ 4টামান চুঙা গুচি যাব লাই শাকো দিব লাগিছিল তাত ক'ত মাছত মাছত লাই শাকটো ভাল লাগিব ন ছাৰ এতিয়া অঁ